নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই অঞ্জলি বৰুৱা তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ ষষ্ঠ অধ্যায় দৈৱৰ পৃথকীকৰণ সম্পৰ্কে আলোচনা কৰিম আজি আমি এই অধ্যায়টোৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম আহাচোন আমি এতিয়া চাও এই পাঠটিত কেনে ধৰণৰ প্ৰশ্ন দিয়া আছে প্ৰথমটো প্ৰশ্ন দিছে চোৱা শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰিব দিছে আমাক তলৰ কোনটো মিশ্ৰ হাতেৰে পৃথক কৰিব পাৰি এতিয়া আমাক কিছুমান অপচন দিয়া আছে কি কৈছে কোনটো মিশ্ৰ আমি হাতেৰে পৃথক কৰিব পাৰো আমাক সুধিছে কি দিয়া আছে চোৱা নিমখ আৰু বালি কাঠৰ গুৰি আৰু লুৰ গুৰি চাউল আৰু শিলগুটি কফুৰ আৰু বালি এই কেইটা মিশ্ৰৰ পৰা আমি কোনটো মিশ্ৰ আমি হাতেৰে পৃথক কৰিব পাৰো আমাক সুধিছে কোনটো পাৰিম আমি চাউল আৰু শিলগুটি এইটোৰ পৰা আমি কি কৰিব পাৰিম আমি হাতেৰে পৃথক কৰিব পাৰিম কোনটো অপচন শুদ্ধ হ'ব চাউল আৰু শিলগুটি এইটো আমি কি কৰিব পাৰিম হাতেৰে পৃথক কৰিব পাৰিম সিট আমি কি কৰিব লাগিব গোল কৰি দিব লাগিব তোমালোকে এইটো সিট ধুনিয়াকৈ গোল কৰি দিব যাতে বাহিৰত নোলাই হেতু প্ৰতি তোমালোকে লক্ষ্য ৰাখিবা নেক্সট প্ৰশ্নলৈকে আহিছো দাইল বা মা ধুতে কোনটো পদ্ধতি আমি ব্যৱহাৰ কৰো মৰণা মৰা হাতেৰে বসা চালনীৰে চলা আশ্ৰাবন এটি কি কৈছে দাইল ধুতে বা মা ধুতে আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰো আমি কোনটো পদ্ধতি ব্যৱহাৰ কৰিম আশ্ৰাবন ব্যৱহাৰ কৰিম কোনটো হ'ব শুদ্ধ 2 নম্বৰ অপচনটো শুদ্ধ হ'ব আমি ইয়াতে কি কৰিব লাগিব গোল কৰি দিব লাগিব নেক্সট প্ৰশ্নলৈকে আহিছো লু আৰু কয়লাৰ গুৰি পৃথকীকৰণৰ বাবে উপযুক্ত পদ্ধতিটো হ'ল বাষ্পীভৱন মৰণা মৰা চুম্বকীয় পৃথকীকৰণ আশ্ৰাবন এটা লু আৰু কয়লাৰ গুৰি পৃথক কৰিবৰ কাৰণে আমি কি পদ্ধতি ব্যৱহাৰ কৰিম চোৱা কি পদ্ধতি ব্যৱহাৰ কৰিম চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰিম কাৰণ লুটো চুম্বকে আকৰ্ষণ কৰে আৰু কয়লাক যেহেতু আকৰ্ষণ নকৰে সেইকাৰণে চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি লু আৰু কয়লা কি কৰিব পাৰিম পৃথক কৰিব পাৰিম কোনটো শুদ্ধ হ'ব সি নম্বৰ অপচন শুদ্ধ হ'ব তোমালোকে সিট কি কৰি দিব লাগিব গোল কৰিব লাগিব নেক্সট চোৱা চাহৰ পৰা চাহপাত তলৰ কোনটো পদ্ধতিৰে পৃথক কৰা হয় মৰণা মৰা হাতেৰে বসা চালনীৰে চলা পৰিশ্ৰাবন এতিয়া চাহৰ পৰা চাহপাত পৃথক কৰাটো কিহৰ উদাহৰণ আছিল কি পদ্ধতিৰ উদাহৰণ আছিল আমি পঢ়িছিলো কি পঢ়িছিলো পৰিশ্ৰাবন পদ্ধতিৰ উদাহৰণ চাহৰ পৰা চাহপাত পৃথক কৰাটো কিহৰ উদাহৰণ পৰিশ্ৰাবন পদ্ধতিৰ উদাহৰণ তোমালোকে ডিট কি কৰিব লাগিব গোল কৰি দিব লাগিব নেক্সট আহা আমাক কি কৰিব দিছে তলত দিয়াবোৰ মিলাব দিছে আমাক এইখিনিৰ লগত এইখিনি অংশ আমাক কি কৰিব দিছে মিলাব দিছে পানীত থকা বোকা আমি কি কৰিব পাৰিম পৰিশ্ৰাবনৰ সহায়ত আমি কি কৰিব পাৰিম পৃথক কৰিব পাৰিম সো বোকা পানীত থকা ফিটকিৰি কাৰ লগত মিলিব পৰিশ্ৰাবনৰ পিছত বাষ্পীভৱন তাৰপিছত উচ্চ বেগত মিশ্ৰটো ঘূৰোৱা উচ্চ বেগত যদি আমি মিশ্ৰটো ঘূৰাও হেতু কি হ'ব হেতু কাৰ লগত মিলিব মথন বাদামৰ তেল আৰু পানী কিহৰ লগত মিলিব বাদামৰ তেল আৰু পানী আশ্ৰাবনৰ লগত মিলিব বালি আৰু লুৰ গুৰি কি হ'ব এটো হ'ব চুম্বকীয় পৃথকীকৰণ পানীত দ্ৰবীভূত নিমখ কি হ'ব বাষ্পীভৱন প্ৰক্ৰিয়াৰে আমি পৃথক কৰিব পাৰো চাউলত থকাটো কিহৰ জৰিয়তে কৰিব পাৰিম জৰা বা দিয়া এনেদৰে তোমালোকে এইখিনি ভালদৰে মিলাবা নেক্সট আহা খালি ঠাই পূৰ কৰিব দিছে জাবৰৰ দমৰ পৰা লুৰ টুকুৰা পৃথক কৰিবলৈ ডেছ পদ্ধতি ব্যৱহাৰ কৰা হয় কি পদ্ধতি ব্যৱহাৰ কৰা হয় বাৰু চুম্বকীয় পৃথকীকৰণ পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰো লু যেহেতু কি পদাৰ্থ চুম্বকীয় পদাৰ্থ সেইকাৰণে আমি যদি অচুম্বকীয় পদাৰ্থৰ পৰা চুম্বকীয় পদাৰ্থটো আমি আঁতৰ কৰিব লাগে তেতিয়া আমি এই পদ্ধতিটো চুম্বকীয় পৃথকীকৰণ পদ্ধতি ব্যৱহাৰ কৰো দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য ডেছ পদ্ধতিৰ হয় পৃথক কৰিব পাৰি এটা দুটা মিহলি নোহোৱা জুলীয়া দ্ৰব্য কিন্তু দুইটাই জুলীয়া দ্ৰব্য কিন্তু দুইটা মিহলি নহয় কি পদ্ধতিৰ হয় তুমি পৃথক কৰিব পাৰিবা কিহৰ জৰিয়তে পাৰিম আমি আশ্ৰাবন পদ্ধতিৰ জৰিয়তে আমি পাৰিম এতিয়া সো আমাক কৈছে আটা আৰু তো ডেছ পদ্ধতিৰে পৃথক কৰিব পাৰি আটা আৰু তো আমি কি পদ্ধতিৰে পৃথক কৰিব পাৰো আটা আৰু তো আমি কিহৰ জৰিয়তে পৃথক কৰিব পাৰিম আমি চালনীৰে চলা পদ্ধতিৰে আমি পৃথক কৰিব পাৰিম ইয়াতে চোৱা তোমালোকক উত্তৰবিলাক লিখি থৈ দিয়া আছে তোমালোকে চাই লবা নেক্সট চোৱা এতিয়া সো আমাক কৈছে ডেছ পদ্ধতিৰে খেৰৰ পৰা ঘেহু পৃথক কৰিব পাৰি আমি কি পদ্ধতিৰ জৰিয়তে খেৰৰ পৰা ঘেহু পৃথক কৰিব পাৰো খেৰৰ পৰা যদি আমি ঘেহু পৃথক কৰিব লাগে কি কৰিম আমি মৰণা মৰা পদ্ধতি আমি ব্যৱহাৰ কৰিম
বালি পানীৰ মিশ্ৰণ এটাৰ পৃথকীকৰণ কৰোঁতে পানীৰ কণিকাবোৰ ফিল্টাৰ কাগজৰ ছিদ্ৰবোৰৰ মাজেদি সৰকি যায় কাৰণ পানীৰ কণিকাবোৰ কি হয় পানীৰ কণিকাবিলাক সৰু কাৰণে ছিদ্ৰৰ মাজেৰে সৰকি যায় আৰু কি হয় পানীৰ কণিকাবিলাক অদ্ৰৱণীয় হয় বুলি কৈছে কণিকাবোৰ সৰু আৰু অদ্ৰৱণীয় হয় আৰু বালিৰ কণিকাবোৰ বালিৰ কণিকাবোৰ কি হয় ডাঙৰ হয় বুলি কৈছে নেক্সট চোৱা ইয়াতে তোমালোকৰ উত্তৰবিলাক পঢ়ি থৈ দি আছে তোমালোকে লিখি ল'বা নেক্সট প্ৰশ্ন চোৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা এটা নিমখ আৰু বালিৰ মিশ্ৰ এটা আমি কেনেদৰে পৃথক কৰিব পাৰো বুলি কৈছে আমি চোৱা নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবলৈ আমি কি কৰিম চোৱা পৰিশ্ৰাবণ আৰু বাষ্পীভৱনৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিম পৰিশ্ৰাবণ পদ্ধতি ব্যৱহাৰ কৰিম আৰু বাষ্পীভৱন পদ্ধতি আমি ব্যৱহাৰ কৰি নিমখ আৰু বালিৰ মিশ্ৰণ এটা কি কৰিব পাৰিম বুলি কৈছে আমি পৃথক কৰিব পাৰিম বুলি আমাক কৈছে প্ৰথমে নিমখ পানীত দ্ৰৱীভূত কৰিম এতিয়া প্ৰথমতে আমি কি কৰিম নিমখ বালিৰ যেটো মিশ্ৰণ আছে তাত আমি কি কৰিম পানী দিম পানী দিলে কি হ'ব পানীত কি হ'ব নিমখখিনি দ্ৰৱীভূত হৈ যাব আৰু তাৰ পিছত বালিখিনি ফিল্টাৰ কৰি আতৰাই লম তাৰ পিছত আমি কি কৰিম পৰিশ্ৰাবণ কৰিম বা ফিল্টাৰ কৰি পানীত থকা বালিখিনি আমি কি কৰিম আতৰ কৰিম শেষত নিমখযুক্ত পানী বাষ্পীভৱন কৰি পানীৰ পৰা নিমখ পৃথক কৰিম তাৰ পিছত কি কৰিম যিখিনি পানী নিমখযুক্ত আছিল সেই নিমখযুক্ত পানীখিনি এতিয়া আমি কি কৰিম বুলি কৈছে বাষ্পীভৱন কৰাই তাৰ পৰা আমি পানীখিনি আতৰ কৰি নিমখখিনি আমি পৃথক কৰিব পাৰিম বুলি কৈছে এতিয়া চোৱা নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা এটি কি কৈছে নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ কাৰণে এটা পদ্ধতি আমাক লিখিব দিছে এই দুয়োটাৰে ঘনত্ব যেহেতু ভিন্ন নাৰিকল তেল আৰু পানী দুয়োটাৰে ঘনত্ব কি হয় বেলেগ বেলেগ হয় হেহে আমি কি পদ্ধতি ব্যৱহাৰ কৰিম সো আশ্ৰবণ পদ্ধতি ব্যৱহাৰ কৰি আমি ইহতক কি কৰিব পাৰিম পৃথক কৰিব পাৰিম নেক্সট চোৱা নিমখ পানীৰ পৰা নিমখ কেনেদৰে পৃথক কৰিবা এটা নিমখ পানীৰ পৰা আমি নিমখ কেনেকৈ পৃথক কৰিব পাৰিম বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা নিমখ পৃথক কৰিব পাৰি কি পদ্ধতি ব্যৱহাৰ কৰিম বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰি নিমখ পানীৰ পৰা আমি নিমখখিনি আতৰাব পাৰো এই প্ৰক্ৰিয়াটোত কি কৰা হয় পানী সম্পূৰ্ণৰূপে বাষ্পীভৱন নোহোৱালৈকে আমি কি কৰিব লাগিব গৰম কৰিব লাগিব ফলত নিমখবোৰ কি হ'ব পাত্ৰটোত ৰৈ যায় আমি কি কৰিব লাগিব যদি হে নিমখ পানীৰ পৰা আমি নিমখ আতৰ কৰিব লাগে তেতিয়া আমি বাষ্পীভৱন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব আৰু এই পদ্ধতিটোত কি কৰা হয় বুলি কৈছে নিমখ পানীখিনি আমি কি কৰিব লাগিব গৰম কৰিব লাগিব আৰু কেতিয়ালৈকে গৰম কৰিব লাগিব যেতিয়ালৈকে পানীখিনি পাত্ৰৰ পৰা নোহোৱা হৈ নাযায় তেতিয়ালৈকে আমি কি কৰিব লাগিব নিমখ পানীখিনি গৰম কৰিব লাগিব মানে আমি বাষ্পীভৱন হ'ব দিব লাগিব আৰু তাৰ ফলত আমি কি কৰিম পাত্ৰটোত কি দেখা পাম শেষত কি ৰৈ যাব পাত্ৰটোত নিমখবোৰ ৰৈ যাব তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি কি ধৰ্মৰ বাবে হিহতক পৃথক কৰিব পৰা যায় নিমখ আৰু চকৰ গুৰি এতিয়া আমি ইহতৰ কি ধৰ্মৰ কাৰণে ইহতক আমি পৃথক কৰিব পাৰো বুলি সুধিছে নিমখ পানীত দ্ৰৱণীয় নিমখ কি হয় পানীত দ্ৰৱীভূত হয় কিন্তু চকৰ গুৰি পানীত অদ্ৰৱণীয় দ্ৰৱীভূত যেহেতু নহয় এই দ্ৰৱণীয়তা ধৰ্মটোৰ কাৰণে আমি নিমখ আৰু চকৰ গুৰিবিলাক কি কৰিব পাৰিম পৃথক কৰিব পাৰিম এতিয়া আমাক কৈছে চোৱা ধান আৰু খেৰ আমি কি ধৰ্মৰ ভিত্তিত আমি ইহতক পৃথক কৰো খেৰ কি হয় পাতল হয় কিন্তু ধান কি হয় ওজন হয় হেহে আমি জৰা বা বা দিয়া পদ্ধতিৰ জৰিয়তে ইহতক কি কৰিব পাৰিম পৃথক কৰিব পাৰিম জৰা বা বা দিয়া পদ্ধতিত কি কৰা হয় সদায় গধুৰ বস্তুৰ পৰা আমি পাতল বস্তুবিলাক কি কৰিব পাৰো পৃথক কৰিব পাৰো চক আৰু কয়লা এই চক আৰু কয়লা আমি কেনেকৈ পৃথক কৰিব পাৰিম আকাৰ আৰু ঘনত্বৰ ইহতৰ যেহেতু ভিন্নতা থাকে আকাৰ আৰু ঘনত্বৰ ভিন্নতাৰ কাৰণে আমি চকক কয়লাৰ পৰা কি কৰিব পাৰিম পৃথক কৰিব পাৰিম নেক্সট প্ৰশ্ন চোৱা লুৰ টুকুৰা আৰু কাঠৰ গুৰি আমি কি পদ্ধতিৰ সহায়ত বা কি ধৰ্মৰ বাবে লুৰ টুকুৰা আৰু কাঠৰ গুৰি কি ধৰ্মৰ কাৰণে আমি পৃথক কৰিব পাৰিম লু কি হয় চুম্বকে আকৰ্ষণ কৰে কিন্তু কাঠ কি হয় চুম্বকৰ দ্বাৰা আকৰ্ষণ নহয় লু চুম্বকীয় পদাৰ্থ কাঠ অচুম্বকীয় পদাৰ্থ আৰু সেই কাৰণে আমি লুৰ টুকুৰা আৰু কাঠৰ গুৰি আমি দুইটাকে কি কৰিব পাৰো চুম্বকৰ সহায়ত আমি এটাৰ পৰা আনটো পৃথক কৰিব পাৰিম বালি আৰু চাউল কেনেকৈ পৃথক কৰিম চোৱা ইহতৰ কি থাকে আকাৰত ভিন্নতা থাকে সেইকাৰণে আমি চালনীৰে চলা পদ্ধতিৰ জৰিয়তে আমি ইহতক কি কৰিব পাৰিম পৃথক কৰিব পাৰিম যেহেতু চাউলটো বালিতকৈ কি হয় অলপ ডাঙৰ হয় সেইকাৰণে কি হ'ব আমি চাউলটো
পৰা আমি বালিটো কি কৰিব পাৰিম পৃথক কৰিব পাৰিম চালনীৰে যেতিয়া আমি চালিম তেতিয়া ওপৰত চাউল ৰৈ যাব আৰু তলত কি পৰিব বালিখিনি পৰিব এনেকৈ আমি চাউলৰ পৰা বালি আমি পৃথক কৰিব পাৰো নেক্সট প্ৰশ্ন চোৱা সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় এতিয়া সাগৰৰ পানীৰ পৰা আমি নিমখ কেনেকৈ আহৰণ কৰো চোৱা পুখুৰী সদৃশ বাম গাত কিছুমান খান্দি সাগৰৰ পানী ৰাখি থলে সূৰ্যৰ তাপত পানীবোৰ লাহে লাহে বাষ্পীভৱন ঘটে কি ঘটে বুলি কৈছে যদিহে আমি পুখুৰী সদৃশ বাম গাত এটা অগভীৰ গাত এটা খান্দি থওঁ আৰু তাত যদি আমি সাগৰৰ পানী ৰাখি থওঁ তেতিয়া সূৰ্যৰ পোহৰত কি হয় সাগৰৰ পানীখিনি বাষ্পীভৱন হ'ব ধৰে বুলি কৈছে কিছুদিন পিছত পানীভাগ সম্পূৰ্ণভাৱে উৰি যাব বাষ্পীভৱন হৈ পানীভাগ সম্পূৰ্ণভাৱে কি হৈ যায় বুলি কৈছে উৰি যায় বুলি কৈছে অন্য কিছুমান দ্ৰব্যৰ সৈতে নিমখবোৰ তাতে থাকি যায় কিন্তু কি হয় পানীখিনিহে উৰি যাব কিন্তু সেই গাতবোৰত কি ৰৈ যাব বুলি কৈছে অন্য কিছুমান দ্ৰব্যৰ লগতে নিমখবিলাক ৰৈ যায় বুলি কৈছে এনেদৰে আমি মিশ্ৰৰ পৰা বিশুদ্ধকৰণ পদ্ধতিৰে বিশুদ্ধ নিমখ পাব পাৰো এনেদৰে আমি কি কৰিব পাৰো বুলি কৈছে সেই বিশুদ্ধ নিমখবিলাক আমি বিশুদ্ধীকৰণ কৰি তাক আমি পাওঁ বুলি কৈছে তাৰ পিছত কৈছে চোৱা মিশ্ৰ এটাৰ পৰা উপাদানবোৰ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতি কিদৰে নিৰ্ধাৰণ কৰা হয় মিশ্ৰ এটাৰ পৰা আমি উপাদানবিলাক পৃথক কৰিবৰ কাৰণে কি পদ্ধতি ব্যৱহাৰ কৰিম আমি সেইটো কেনেদৰে নিৰ্ধাৰণ কৰা হয় চোৱা মিশ্ৰণৰ পৰা উপাদানসমূহ পৃথক কৰিবৰ বাবে উপযুক্ত পদ্ধতিৰ নিৰ্বাচনৰ মুখ্য মাপকাঠি হৈছে সেই উপাদানসমূহৰ ভৌতিক বা ৰাসায়নিক গুণৰ পাৰ্থক্য এতিয়া কি কৈছে আমি কিহৰ ওপৰত ভিত্তি কৰি আমি উপাদানবিলাকক পৃথক কৰিব পাৰো মিশ্ৰটোৰ পৰা কিহৰ ওপৰত সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুণৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতক আমি পৃথক কৰিব পাৰো বুলি কৈছে এই গুণসমূহৰ ভিতৰত কণিকাৰ আকাৰ ঘনত্ব দ্ৰৱণীয়তা উতলাংক আৰু চুম্বকীয় ধৰ্ম আদি অন্তৰ্ভুক্ত হৈ থাকে এইকেইটা ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি মিশ্ৰত থকা উপাদানবিলাক আমি পৃথক কৰিব পাৰো তাৰ পিছত চোৱা নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতিৰ নাম লিখা এতিয়া নদীৰ বোকা পানী অলপ লৈ সেই পানীটো আমি কেনেকৈ পৰিষ্কাৰ পানীলৈকে ৰূপান্তৰ কৰিব পাৰো বা কেনেদৰে আমি পৰিষ্কাৰ পানী পাব পাৰো সেই পদ্ধতিবিলাকৰ নাম আমাক লিখিব দিছে নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী পাবৰ বাবে ব্যৱহাৰ কৰিব পৰা সকলোবোৰ পদ্ধতি হৈছে আমি কি পদ্ধতি ব্যৱহাৰ কৰিব পাৰিম চোৱা পৰিশ্ৰাৱণৰ জৰিয়তে আৰু অৱক্ষেপণ কৰিব লাগিব আশ্ৰাৱণ আৰু ৰাসায়নিক পৰিশোধন আদি কেইবাটাও পদ্ধতি ব্যৱহাৰ কৰি আমি নদীৰ বোকা পানীৰ পৰা ফটফটীয়া পানী আমি পাব পাৰো বুলি কৈছে কি পদ্ধতি চোৱা পৰিশ্ৰাৱণ অৱক্ষেপণ আশ্ৰাৱণ আৰু ৰাসায়নিক পৰিশোধন এইবোৰৰ জৰিয়তে আমি পৰিষ্কাৰ পানী পাব পাৰো তাৰ পিছত কৈছে চোৱা উপযুক্ত চিত্ৰসহ পৰিশ্ৰাৱণ পদ্ধতিটো ব্যাখ্যা কৰা এতিয়া আমাক কি কৰিব আছে চিত্ৰৰ সহায়ত পৰিশ্ৰাৱণ পদ্ধতিটো আমাক ব্যাখ্যা কৰিব দিছে পৰিশ্ৰাৱণ হৈছে তৰল পদাৰ্থৰ পৰা কঠিন কণা পৃথক কৰাৰ এটা পদ্ধতি পৰিশ্ৰাৱণ মানে কি কৈছে তৰল পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰাৰ এটা পদ্ধতিকে কি বুলি কোৱা হয় পৰিশ্ৰাৱণ বুলি কোৱা হয় দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ এনেদৰে দেখা যায় যে দৈনন্দিন জীৱনত ইয়াৰ ব্যৱহাৰ আমি কেনেদৰে দেখিবলৈ পাওঁ এটা উদাহৰণ দিছে চাহৰ পৰা চাহপাত পৃথক কৰিবলৈ পৰিশ্ৰাৱণৰ এটা উদাহৰণ আমাক কি দিছে চাহৰ পৰা চাহপাত পৃথক কৰিবৰ কাৰণে আমি পৰিশ্ৰাৱণ পদ্ধতি ব্যৱহাৰ কৰো এতিয়া এটা চিত্ৰৰ সহায়ত আমাক পৰিশ্ৰাৱণ পদ্ধতি বুজাব গৈছে চোৱা তোমালোকক ইয়াতে দিয়া আছে এই চিত্ৰটোৰ সহায়ত আমাক পৰিশ্ৰাৱণৰ সম্পৰ্কে আমাক বুজাইছে এটা পাত্ৰত ধৰা কি আছে চাহ আৰু চাহপাতৰ মিশ্ৰণ আছে আমি কি কৰিব পাৰো এই চুপিটোৰ সহায়ত চুপিটোত যেতিয়া চাহ আৰু চাহপাতৰ মিশ্ৰণটো আমি যেতিয়া কি কৰি ঢালি দিম এটা ওপৰত ৰৈ যাব অৱশিষ্ট হিচাপে কি ৰৈ যাব চাহপাতখিনি আৰু তলত পৰিব কিনি চাহখিনি এনেদৰে আমি কি কৰিব পাৰো পৰিশ্ৰাৱণ পদ্ধতিৰ সহায়ত আমি কি কৰিব পাৰো চাহৰ পৰা চাহপাতখিনি আঁতৰ কৰিব পাৰো নেক্সট প্ৰশ্ন চোৱা পাঠৰ ক্ৰিয়াকলাপ 6.2 অনুসৰি সম্ভৱপৰ সকলো মিশ্ৰৰ বাবে প্ৰযোজ্য পৃথকীকৰণ পদ্ধতিসমূহ উল্লেখ কৰা এতিয়া আমাক কি কৰিব দিছে 6.2 ক্ৰিয়াকলাপটোৰ জৰিয়তে আমাক এই চাৰ্টখন কি কৰিব দিছে পুৰাব দিছে ইয়াত আমাক দি আছে চোৱা মিশ্ৰৰ পৃথকীকৰণ পদ্ধতি দ্ৰৱণীয় অদ্ৰৱণীয় আৰু পৃথকীকৰণ পদ্ধতি এই চাৰ্টখন আমাক কি কৰিব দিছে পুৰাব দিছে এতিয়া আমাক চোৱা চাৰ্টখন কৰি দিয়া আছে আমি কি কৰিব লাগিব চোৱা প্ৰথমতে আমাক কি কৰিব আছে মিশ্ৰৰ পৃথকীকৰণৰ কথা কৈছে ইয়াতে আমাক কেইটামান মিশ্ৰ দি থৈ দিয়া আছে আমি কি মিশ্ৰ লৈছো চোৱা আমাক এটা উদাহৰণ দিয়ে থৈ দিয়া আছে কিতাপত কি দিয়া আছে নিমখ পানীৰ মিশ্ৰ এটা দিয়া আছে নিমখ কি হয় গোটা পানী কি হয় জুলীয়া এইটো কি হ'ব দুয়োটাই
দ্ৰৱণীয় হ'ব আৰু পৃথকীকৰণ পদ্ধতি কি হ'ব বাষ্পীভৱন পদ্ধতিৰ জৰিয়তে আমি নিমখ পানী পৃথক কৰিব পাৰো তাৰপিছত এটা মিশ্ৰ লৈছো আমি কি লৈছো বালি পানীৰ মিশ্ৰ বালি কি হয় গোটা পানী কি হয় জুলীয়া এতিয়া বালি কি হ'ব অদ্ৰৱণীয় হ'ব পানী কি হ'ব দ্ৰৱণীয় তাৰপিছত কি পদ্ধতিৰ জৰিয়তে আমি পৃথক কৰিব পাৰিম চোৱা পৰিশ্ৰাবণ আৰু আশ্ৰাবণ তাৰপিছত চোৱা ইয়াতে কি লৈছে পানী আৰু মিঠাতেল লৈছে দুইটাই জুলীয়া আৰু কি হ'ব পানী দ্ৰৱণীয় মিঠাতেল কি হ'ব অদ্ৰৱণীয় হ'ব দুইটাকে কি পদ্ধতিৰে আমি পৃথক কৰিব পাৰিম আশ্ৰাবণ পদ্ধতিৰ জৰিয়তে আমি পৃথক কৰিব পাৰিম এনেদৰে তোমালোকে তালিকাখন কি কৰিবা সম্পূৰ্ণ কৰিবা তোমালোকক মই যিখিনি প্ৰশ্ন উত্তৰ আজি কৰাই দিলো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত তোমালোকে এইবিলাক ভালদৰে অধ্যয়ন কৰিবা নিশ্চয় পাৰিবা তোমালোকে আজিলৈ আহিছো ধন্যবাদ